কংগ্ৰেছৰ ৰাভাদামৰীয়াই ইমান পৰল মন্তব্য কৰিছে কুচৰাজপন্থীক জনজাতিকৰণ কৰাৰ বিৰোধাচৰণ কৰি আমি তেওঁকো সকীয়াই দিছোঁ কোচ জনজাতিয়ে টাই আহোম চাহ জনজাতি ইমান দুৰ্বল নহয় যে আপুনি হুংকাৰ দিলে আপোনাৰ হুংকাৰত আমি ভয় কৰি আমাৰ সংগ্ৰাম পিছুৱাই লৈ যাওঁ ইয়াৰ জৰিয়তে আপোনাক জনাবলৈ বিচাৰিছোঁ যে যি তৰল মন্তব্য দিলে সেই মন্তব্যৰ বাবে আপুনি এই ৬ জনগোষ্ঠীৰ ওচৰত ক্ষমা ভিক্ষা মাগক নহলে আমিও যুদ্ধ ঘোষণা কৰিবলৈ সাজু আছোঁ প্ৰথমতে আমি বেছি কথা দীঘলীয়া কৰিব নিদিওঁ ইতিমধ্যে মোক চমুকৈ ক'ব দিছে আমাৰ মুঠতে লাগিব কুচৰাজপন্থীক ধৰি ৰাখিব লাগিব আৰু কুচৰাজপন্থীৰ বাবে ৫ জনগোষ্ঠী জনজাতি হয়তো আমাক পাৰিব আমাৰ সংবিধান জনগোষ্ঠী ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল জয়ন্তী আপোনাৰ সকলোৱে মই এই সংগ্ৰামী মঞ্চৰ পৰা আপোনালোকে উলিয়াব পৰা আৰু লগ ৰাখিছোঁ হয় আচলতে আজি আমি মধ্য অসম কুচৰাজপন্থী ছাত্ৰ সন্থা আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত মধ্য অসম কুচৰাজপন্থী উন্নয়ন দাবী সমিতি টাই আহোম ছাত্ৰ সন্থা ৰহা আঞ্চলিক সমিতি চুতীয়া যুৱ সন্মিলনীৰ নগাঁও জিলা সমিতিকে আদি কৰি আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি চৰকাৰৰ ওচৰত চৰকাৰলৈ এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আচলতে ভূমিপুত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৬ জনগোষ্ঠীক চৰকাৰে সদায় প্ৰতাৰণা কৰি আহিছে সদায় প্ৰবঞ্চনা কৰি আহিছে আৰু এই প্ৰতাৰণাৰ প্ৰতিবাদত আজি আমি এই প্ৰতিবাদী সমদল আৰু প্ৰতিবাদী সভা আয়োজন কৰিছোঁ আমি ইয়াৰ পৰা চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অসমৰ যি ৬ জনগোষ্ঠী আছে এই ৬ জনগোষ্ঠীক অতি সোনকালে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আমি এই কাৰণে দাবী কৰি আহিছোঁ যে ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখন একেবাৰে আমাৰ খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিব লাগে আমাৰ খিলঞ্জীয়াসকলক উন্নয়নৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে অসমখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে অসমত ইলাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে আমি এই কাৰণে ইলাৰলাইন পাৰ্মিটৰ ব্যৱস্থাৰ কথা কৈ আছোঁ ইলাৰলাইন পাৰ্মিটৰ ব্যৱস্থা হোৱাৰ লগে লগে অসমৰ যি বিদেশী সমস্যা এই সমস্যাসমূহ নোহোৱা হৈ যাব এতিয়া আমাৰ দুখ লাগে ক'বলৈ আমি যেতিয়া ৬ জনগোষ্ঠীয় জনজাতি মৰ্যাদাৰ কথা আমি উল্লেখ কৰোঁ বা জনজাতি পোৱাৰ দিশে অগ্ৰসৰ হওঁ তেতিয়া আমাৰে ককাই ভাই CC2I কিন্তু সদায় প্ৰতিবাদ কৰি আহিছে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰতিবাদ কৰিব নালাগে আমাক সহযোগিতা কৰক আমাক সহযোগিতা কৰি অসমখন ৰক্ষা কৰক আমি তেওঁলোকক সদায় ক'ব এই বস্তুটো আমি তেখেতসকলক ক'ব বিচাৰিছোঁ সেইকাৰণে আজি আমাৰ ইয়াৰ পৰাই আমি ৬ জনগোষ্ঠীয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যাতে অহা ২৫ নৱেম্বৰত চৰকাৰে যিখন প্ৰতিবেদন মন্ত্ৰী গোটে দাখিল কৰিব সেই প্ৰতিবেদনত যাতে ৬ জনগোষ্ঠীৰ জনজাতি মৰ্যাদাৰ কথাটো ভালদৰে তাতে পায় আৰু এটা কথা আমি এইখিনিতে গম পাইছোঁ যে অসমৰ কোচসকলক ভাগ কৰি চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে সেইটো কিন্তু আমি কেতিয়াও হ'ব নিদিওঁ অসমৰ কোচ ৰাজবংশীসকলক ভাগ কৰি নহয় জিলা ভিত্তিত নহয় জাতি হিচাপে সমগ্ৰ অসমত বসবাস কৰা কোচসকলক যাতে জনজাতি মৰ্যাদা প্ৰদান কৰে